ৰেণ্ডিজনীক গ্ৰেপ্তাৰ কৰিলে আপোনালোকে কোনে কোনে বেছি বেছি আনন্দিত পাইছে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক, ভিডিঅ'টো সিমানে শ্বেয়াৰ কৰক। এই অসুৰজনীকো যাতে উচিত শিক্ষা দিয়ে বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, কাৰণ জুবিন দাক জীয়াই থাকোঁতে তাই অপমান কৰিছিল আৰু মৃত্যু হোৱাৰ পাছতো জুবিন দাৰ ওপৰত ইমান অশ্লীল ভাষা প্ৰয়োগ কৰি ছ'চিয়েল মিডিয়াত তাই আপডেট কৰিছে। এই লেখিকা নহয়, এই লেখিকা নামত এজনী কলংকিত হয় বনৰীৰ ৰেণ্ডি ধদুৱানীজনী। এই পোকৰত জলকীয়া দি দিয়ক অসম আৰক্ষী প্ৰশাসন মহিলা বিষয়াসকলে, কাৰণ এই বনৰীজনীয়ে জুবিন দাৰ ওপৰত তাই বহুত বেয়া ধৰণৰ মন্তব্য আগবঢ়াইছে ছ'চিয়েল মিডিয়াত। তাই ক'ত অধিকাৰ পালে আমাৰ মৰমৰ জুবিন দাক তাই অসুৰ বনাই দিম বুলি ক'বলৈ, জুবিন দাৰ চৰিত্ৰৰ ওপৰত আঙুলিয়াই কথা ক'বলৈ, জুবিন দাৰ ৱাইফৰ ওপৰত বেয়া বেয়া মন্তব্য আগবঢ়াবলৈ, জুবিন দাৰ ভগ্নীৰ ওপৰত বেয়া বেয়া মন্তব্য আগবঢ়াবলৈ তাই ক'ত অধিকাৰ পালে? কাৰণ তাই জুবিন দাক হত্যা কৰিছে, তাই জুবিন দাক সেই অসুৰকেইটাৰ লগত মিলি হত্যা কৰিলে। সেইটো কাৰণে জুবিন দাৰ ওপৰত বেয়া বেয়া অভিযোগ জাপি দি সেই অসুৰকেইটাক বচাব বিচাৰিছে বাৰে বাৰে। তাই এই যাৱজ্জীৱনকাল কাৰাদণ্ড দিয়ক, আৰু সকলোৱে যদি বিচাৰিছে যাৱজ্জীৱনকাল কাৰাদণ্ড মেছেজ কৰক, কমেণ্ট কৰক, ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰক। এই ৰেণ্ডিজনী অসমীয়া ধৰ্মটোৰ ওপৰত কলংকিত হয়। এই বনৰীজনীক দৰকাৰ হ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফাঁচি দিয়ক, তদন্ত কৰক, পোকৰত তাইক বেট দিয়ক, টিকা ফালি যোৱাকৈ বেট দি তাইক হয় কৰক। তাইও জুবিন দাক হত্যা কৰিছে।